গোলাপগঞ্জ বিধানসভা সমষ্টিত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ। এই অভিযোগ বিচন্দ্ৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাননবালা ৰায়ৰ বিৰুদ্ধে মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিৰ্বাচনী আয়োগে দিয়া নিৰ্ধাৰিত বিধিমতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ পক্ষী শৌচালয় থকাটো বাধ্যতামূলক। কিন্তু বিচন্দ্ৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী কাননবালা ৰায় শৌচালয় নোহোৱাকৈ দাখিল কৰিছিল মনোনয়ন পত্ৰ। সম্প্ৰতি কাননবালা ৰায় নিশাৰ ভিতৰতে শৌচালয় নিৰ্মাণ কৰিব খোজাত চকু পৰিল ৰাইজৰ। অভিযোগত বিভাগীয় কৰ্তৃপক্ষলৈ নিশাৰ ভিতৰতে তদন্ত কৰিলে বিভাগীয় কৰ্তৃপক্ষ আৰক্ষীয়ে পালেহি ঘটনাস্থলীত। তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ মাজত। নিৰ্বাচনী বিধি উলংঘন কৰি কাননবালা ৰায় কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে সাধাৰণ জনতাৰ এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। গোলাপগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোটামুটি 10টামান বজাত সিহঁতে মানে দুখন পাৰ্ট আনিলে এই কাননবালা ৰায় প্ৰধানে এই কেণ্ডিডেট হয় এপি কেণ্ডিডেট হয় তাৰ হাজবেণ্ড বিধান চন্দ্ৰ ৰায় প্ৰধানে দুটা পাৰ্ট আনিলে। তাৰপিছত উদ্ধৱ ৰায় সি ব্লক প্ৰেচিডেণ্ট কংগ্ৰেছ, সি নিজে খাল খান্দিছে আৰু মিস্ত্ৰীক মাতি দুখন মান পাত তাত বহুৱাই আজি কামটো কৰিছে আৰু লেট্ৰিনৰ কামটো কৰিছে। আগতে লেট্ৰিন নাছিল, কোনো লেট্ৰিন নাছিল, তাৰ পুৰণা ঘৰ আছিল তাতো লেট্ৰিন নাছিল। এইটোকে মই অভিযোগ ই এপি কেণ্ডিডেট হয়, তাৰ ঘৰত লেট্ৰিন থাকিব লাগিছিল, গাইডলাইন মতে থাকিব লাগে নাই, গাইডলাইন মতে কাম কৰা নাই। সিহঁতে ঘৰ পাইছে, সেইটো কমপ্লিট কৰা নাই। আমি আমাৰতো পকা লেট্ৰিন নাই বা আমাৰ এনেকুৱা পকা ঘৰ নাই, আমি কেনেকৈ হেৰি কৰিম, কি হেৰি কৰিব লাগিব কৈছে। এইবিলাকৰ কোনো হেৰি নাই, হৈ যাব। আমি তাৰপৰা কয় কি নহয় আপোনাৰতো ঘৰটো পুৰণা ঘৰটোতো লেট্ৰিন আছে, সেইটো দেখুৱালে হ'ব আৰু কোনোবাই কৈছে আৰু এনেকৈ দলীয় মানুহ কৈছে আৰু আপুনি কোন পদত এপি মেম্বাৰ কোন দলৰ পৰা? কংগ্ৰেছ দলৰ পৰা। কাৰো নিৰ্দেশত নহয়, এইটো মোৰ ব্যক্তিগত নিৰ্দেশত মই বনোৱাৰ কাৰণে আগ্ৰহী বনাইছো। যেতিয়া নমিনেশ্যন ছাবমিট কৰিছো তেতিয়া অফিচাৰে আমাক জিজ্ঞাসা কৰিছিল যে আপোনাৰ লেট্ৰিন আছে নেকি, যে ছাৰ মোৰ লেট্ৰিন নাই, ঠিক আছে মই বনাই লওঁ। মই বনাইছো, মই সেইটো তেতিয়া মানে 11 তাৰিখে আমি ছাবমিট কৰিছো। তাৰপিছত 12 তাৰিখে আমাৰ স্কুটনি হৈছে, 12 তাৰিখতো আমাক কৈছে আৰু লেট্ৰিনৰ ফটোটো বিচৰা নাছিল, জাষ্ট কাগজতে লিখি লৈছে ফৰ্মত। মোক কৈছে আছেনে নাই, মই অলপ খাইছো, তেতিয়া ক'লো আছে যদি ক'লো। তাৰপিছত তেতিয়া ক'লে ছাৰ মইতো হেৰি মানে লেট্ৰিনটো মানে অলপ কনফিউজন লাগি আছে, সেইটোত আকৌ মই নিজে চিন্তা কৰোঁ যদি অলপ দৰাব লগা হয়, দিব লগা হয় তেনে লেট্ৰিনটো বনাই লওঁ। এইকাৰণে বনাই ল'লোঁ আৰু কোনোমতে। এইটো কথা হৈছে কি, আমাৰ কথা হৈছে কি, মই আৰ্থিক চাইডৰ পৰা মই একেবাৰে জুৰুলা হৈ পৰিছোঁ, কিয়নো 30 বছৰ ধৰি এখন ভেঞ্চাৰ স্কুলত কাম কৰিছোঁ, যাৰ ফলত মই মোৰ নিজৰ ল'ৰা ছোৱালীক মানুহ কৰিব পৰা নাই, নিজৰ সংসাৰখনত মই নিজে মেইনটেইন কৰিব পৰা নাই, মই স্বামী সেৱা কৰিব পৰা নাই, নহয় জানো? সেইটো কম দুখ লগা কথা নহয় জানো? কওক আপোনালোকে, হয়নে নহয়? আৰু আজিকালি এইটো কথা হৈছে যে ধনেই ধৰ্ম মূল, ধন নহ'লে যায় জাতিবোৰ। যিকোনো তিৰোতা মানুহ হওক পুৰুষ মানুহ হওক আজিকালি ধন লাগিব, ধন নহ'লে আমি ঘৰৰ পৰা কেতিয়াও ওলাব নোৱাৰোঁ। কৰিছিলোঁ, লেট্ৰিনৰ কাৰণে কৰিছিলোঁ, অৰুণোদয়ৰ কাম কৰিছিলোঁ। এইবাৰ অৰুণোদয়ৰ আহিছে, লিষ্টত নাম আহিছে, কিন্তু এতিয়া দেখা গৈছে বোলে, শুনি পাইছোঁ যে এতিয়া বোলে মোক আৰু অৰুণোদয় নিদিব বুলি মই আৰু কোনো কথা কোৱা নাই। মোক কাকো আপোনাৰ লেট্ৰিনটো নাই, ইয়াৰ কাৰণে দায়ী ক'ত? চৰকাৰটো চবকে লেট্ৰিন দিছে, নহয় আমাক যে দিয়ে নাই সেইকাৰণে আমি দায়ী, আমাক দিয়ে নাই। নিশ্চয় চৰকাৰৰ কাছত আমি হয়তো লেট্ৰিনটো পোৱাৰ কাৰণে অনুপযুক্ত, সেইকাৰণে চৰকাৰে আমাক দিয়ে নাই। এতিয়া আমাৰ ব্যৱস্থাটোতো আমাৰ কৰিব লাগিব, নিশ্চয় কৰিব লাগিব নে নাই, সেইটোৱে কৈছোঁ মই।